জীয়াই থকাৰ বাবে খাদ্য নাই জনতাৰ। বজাৰত ৰকেট গতিত দাম বৃদ্ধিত জৰ্জৰিত নাগৰিক। দেশখন ভাৰতৰ চুবুৰীয়া। ভাৰতৰ সৈতে সৰ্বদা বৈৰিতাৰ সম্পৰ্ক দেশখনৰ। দেশখন আন কোনো নহয়, দেশখন সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান। ভয়ংকৰ অৰ্থনৈতিক সংকটত গ্ৰাহী মধুসূদন সোঁৱৰা পাকিস্তানত এতিয়া আৰম্ভ হৈছে দুৰ্ভিক্ষ। শোচনীয় অৰ্থনৈতিক অৱস্থাৰ পাকিস্তানত এতিয়া কোটি কোটি মানুহৰ বাবে খাদ্যৰ চৰম নাটনি। দেশখনত জনতাৰ প্ৰধান খাদ্য আটাৰ ৰুটি, কিন্তু পাকিস্তানত এতিয়া প্ৰচুৰ নাটনি আটাৰ। নাটনিৰ বাবে প্ৰচুৰ দাম বৃদ্ধি আটাৰ। পাকিস্তানত প্ৰতি কিলো আটাৰ দাম 150 টকা। পাকিস্তানৰ দৰিদ্ৰ নাগৰিকৰ সম্প্ৰতি আটা ক্ৰয়ৰ সমৰ্থ নোহোৱা হৈছে। চৰকাৰী ছাবচিডি প্ৰাপ্ত কম দৰৰ আটা কিনাৰ বাবে দৰিদ্ৰ লোকৰ হেতাও পৰা। আটা কিনিবলৈ হেতাও পৰা লগোৱা লোক হ'ল পদপিষ্ট। পদপিষ্ট হৈ বৰ্তমানলৈ মৃত্যু 4জনকৈ লোকৰ। অন্যান্য খাদ্য সামগ্ৰীৰো অবিশ্বাস্য দাম বৃদ্ধি দেশখনত। পাকিস্তানত বৰ্তমান গাখীৰৰ লিটাৰ 149 টকা। প্ৰতি কিলো দাইলৰ দৰ 228 টকা। দেশখনত পিঁয়াজ বিক্ৰী হৈছে 220 টকা প্ৰতি কিলোগ্ৰামৰ দৰত। ইফালে পাকিস্তানক দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰিলে ছৌদি আৰবে। দেশ চলাবলৈ শ্বাহবাজ শ্বৰীফ চৰকাৰৰ হাতত আছিল মাত্ৰ 21টা দিনৰ ধন। তেনে সময়তে ত্ৰাণকৰ্তাৰ ভূমিকাত ছৌদি আৰব। পাকিস্তানক $5 বিলিয়ন সাহায্য প্ৰদান কৰিব ছৌদি আৰবে। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ পৰাও পাকিস্তানলৈ সকাহৰ বতৰা। গত বৰ্ষত ভয়ংকৰ বানে বিধ্বস্ত কৰিছিল অধিকাংশ পাকিস্তানক। বান সাহায্য হিচাপে সন্মিলনে পাকিস্তানক প্ৰদান কৰিব $10 বিলিয়ন। বিগত সময়ত পাকিস্তানে ভাৰত বিৰোধী সন্ত্ৰাসবাদৰ নামত বিপুল পৰিমাণৰ ধন খৰচ কৰিছে। দেশৰ উন্নয়ন পৰিহাৰ কৰি পাকিস্তান চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে সন্ত্ৰাসবাদী সংগঠনসমূহক। ভাৰত বিৰোধী সন্ত্ৰাসবাদত বিপুল অৰ্থ ব্যয়েৰে পৰিণতি ভুগিছে পাকিস্তানে। তদুপৰি পাকিস্তানৰ শাসক আৰু সেনাবাহিনীৰ শীৰ্ষ বিষয়াবৰ্গও $1 বিলিয়ন আত্মসাতেৰে দেশখনৰ ৰাজকোষ কৰি পেলাইছে উদং। গতিকে পাকিস্তানৰ সাম্প্ৰতিক দেউলীয়া অৱস্থাৰ বাবে জগৰীয়া শাসকবৰ্গ আৰু সেনাও। বৰ্তমান ছৌদি আৰবৰ পৰা পাকিস্তানে লাভ কৰিছে যদিও দেশখনৰ গুৰুতৰ আৰ্থিক সংকট অব্যাহত আছে। আগন্তুক সময়ত দেশখনত দুৰ্ভিক্ষৰ পৰিস্থিতি হ'ব অধিক ভয়াৱহ। ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।